আমাৰ মৰমৰ জুবিনদাৰ প্ৰতিমূৰ্তি অসম চৰকাৰে বনোৱাৰ কথা কৈ আছে যে 100 ফুট 200 ফুট 100 ফুট 200 ফুট বনাই লাভ নাই। যদি বনায় না বুৰুজ খলিফাক চেৰাই দিব লাগে। মই কৈছোঁ বুৰুজ খলিফাৰ না 2717 ফুট আছে। জুবিনদাৰ প্ৰতিমূৰ্তি হ'ব লাগে 2718 ফুট। এফুট লাগে মোক, খালি এফুট লাগে খালি। আমাৰ অসমবাসী ৰাইজে এইখিনি হেল্প কৰিব পাৰিব। এনেই চব বস্তু খাই গৈ উৰাই দিয়ে না পইচা। সৰু সৰু মানে 10 টকা 20 টকা উৰাই এনেইতো উৰাই থাকে ডেইলি। পাৰিব না জুবিনদাৰ কাৰণে দিব? কিয় নোৱাৰিব? নোৱাৰিব নেকি? নোৱাৰিলে মই কিবা এটা কৰি আছোঁ, মই ফৌজি মানুহ, মই নিজৰ পইচা লগাই দিম। মই ইমানখিনি দিবলৈ মোৰ ৰাজি আছোঁ। বাকী আপোনালোকে সাধাৰণ জনতাকো এই মেছেজটো দিব লাগে যে তেওঁলোকে জুবিনদাক যদি সঁচাকৈ ভাল পায় তেতিয়াহ'লে তেওঁৰ কাৰণে এই প্ৰতিমূৰ্তিভাগ এনেকুৱা হ'ব লাগে যে ৱৰ্ল্ডে গম পাব লাগে। ৱৰ্ল্ডেতো অলৰেডি গম পালেই, কিন্তু প্ৰতিমূৰ্তিভাগ 100 ফুট 200 ফুট বনাই লাভ নাই। আই ডোণ্ট লাইক দিছ কেলা। আমি ভাল পোৱা নাই এইটো। মই জীৱনত যিমান টকা ঘটিছোঁ না চব লগাই দিম কেলা জুবিনদাৰ কাৰণে। যদি এই মেছেজটো যদি ভাইৰেল হয় নহয় এইটো পিছৰ কথা, কিন্তু এই মেছেজটো মই মদ খাই দি আছোঁ এতিয়া, কিন্তু মনত আছে সেইটো কাৰণে দি আছোঁ। মনত কিছুমান কথা আহিছে যে প্ৰতিমূৰ্তিভাগ জুবিনদাৰ এইটো হ'ব নোৱাৰিব। 100 ফুট দেখাই নাপাম আমি। 100 ফুট আমাৰ জুবিনদাৰ লাইক নহয়। এণ্ড লাইক দিছ 100 ফিট কেলা জুবিনদাৰ 100 ফুট হ'ব পাৰে নেকি? সাগৰ হয় না, সাগৰ। বহুত দূৰৰ পৰা দেখিব লাগিব, বহুত দূৰৰ পৰা। ডুবাইৰ পৰা মানুহ ইয়ালৈ আহিব লাগিব যে বুৰুজ খলিফা তাতকৈ 1 ফুট হ'লেও আমাৰ জুবিনদাৰ ওপৰত। এইটো কেতিয়াও ভুল নকৰিব অসমৰ ৰাইজে। যদিতো ভুল কৰিও দিয়ে না, মই কৈছোঁ নহয় এইখন চৰকাৰ নাথাকে আৰু নেক্সট টাইম। আৰু জুবিনদাক কেতিয়াও ঘূৰাই নাপায়, এইটো মনত ৰাখিব। জুবিনদাক কেতিয়াও ঘূৰাই নাপায় আৰু। গোটেই জীৱনত যিমান টকা ঘটিছোঁ না চব লগাম কেলা। নহয় নিজে বনাম, নিজৰ গাঁৱত বনাম। মই নিজৰ গাঁৱতে বনাই দিম। যিমান টকা ঘটো চব লগাই দিম মই। জয় অসম।